বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। سبح اسم ربك الأعلى তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা। الذي خلق فسوى والذي قدر فهدى والذي أخرج المرعى যিজনে সৃষ্টি কৰিছে তাৰ পিছত সুঠাম কৰিছে, যিজনে ভাগ্য নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে, যিজনে ঘাঁহ বন তৃণলতা উৎপন্ন কৰিছে فجعله غثاء أحوى তাৰ পিছত সেইবোৰক কলা আৱৰ্জনাত পৰিণত কৰিছে। سنقرئك فلا تنسى إلا ما شاء الله إنه يعلم الجهر وما يخفى শীঘ্ৰেই আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা। কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে, নিশ্চয় তেওঁ প্ৰকাশ্য আৰু প্ৰকাশ্য সকলো জানে। ونيسرك لليسرى فذكر إن نفعت الذكرى আৰু আমি তোমাৰ বাবে কল্যাণকৰ পথ সহজ কৰি দিম। এতেকে উপদেশ দিয়া যদি উপদেশ ফলপ্ৰসূ হয়। سيذكر من يخشى ويتجنبها الأشقى الذي يصلى النار الكبرى উপদেশ সেই গ্ৰহণ কৰিব যিয়ে ভয় কৰে, আৰু যিজন দুৰ্ভোগীয়া সেই ইয়াক অগ্ৰাহ্য কৰিব। সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব, ثم لا يموت فيها ولا يحيا তাৰ পিছত সি তাত মৃত্যুবৰণ কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব। قد أفلح من تزكى وذكر اسم ربه فصلى নিশ্চয় সেই সফলতা লাভ কৰে যিয়ে আত্মশুদ্ধি কৰে, লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু সালাত আদায় কৰে। بل تؤثرون الحياة الدنيا والآخرة خير وأبقى কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিছা, অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী। إن هذا لفي الصحف الأولى صحف إبراهيم وموسى নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী সহিফাসমূহত, ইব্ৰাহিম আৰু মুছাৰ সহিফাসমূহত। বিসমিল্লাহির ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। هل أتاك حديث الغاشية তোমাৰ ওচৰলৈ আচ্ছন্নকাৰীৰ সংবাদ আহিছেনে? وجوه يومئذ خاشعة সেইদিনা কিছুমান মুখমণ্ডল হ'ব অৱনত, عاملة ناصبة কৰ্মক্লান্ত পৰিশ্ৰান্ত। تصلى نارا حامية সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুই, تسقى من عين آنية সিহঁতক অত্যন্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ'ব। ليس لهم طعام إلا من ضريع সিহঁতৰ বাবে কাঁইট বিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব। لا يسمن ولا يغني من جوع এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব। وجوه يومئذ ناعمة সেইদিনা কিছুমান মুখমণ্ডল হ'ব আনন্দোজ্জ্বল, لسعيها راضية في جنة عالية নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত, তেওঁলোকে স্থান পাব সুউচ্চ জান্নাতত। لا تسمع فيها لاغية তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব। فيها عين جارية তাত থাকিব প্ৰবাহমান নিজৰা, فيها سرر مرفوعة তাত থাকিব উন্নত শয্যাসমূহ, وأكواب موضوعة আৰু প্ৰস্তুত থাকিব পানপাত্ৰখিনি, ونمارق مصفوفة وزرابي مبثوثة আৰু শাৰী শাৰীকৈ ৰখা হ'ব গাৰুসমূহ আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ। أفلا ينظرون إلى الإبل كيف خلقت ইহঁতে ওটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে? وإلى السماء كيف رفعت আৰু আকাশৰ ফালে কেনেকৈ তাক উৰ্বতে স্থাপন কৰা হৈছে? وإلى الجبال كيف نصبت وإلى الأرض كيف سطحت আৰু পৰ্বতসমূহৰ ফালে সেইবোৰক কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে, আৰু পৃথিৱীখনৰ ফালে কিদৰে তাক বিস্তৃত কৰা হৈছে? فذكر إنما أنت مذكر এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা, لست عليهم بمسيطر তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়। إلا من تولى وكفر فيعذبه الله العذاب الأكبر
কিন্তু কোনোবাই মুখ ঘূৰাই ল'লে অথবা কুফৰি কৰিলে তেন্তে আল্লাহে তাক মহা শাস্তি প্ৰদান কৰিব। إن إلينا إيابهم নিশ্চয় আমাৰ ওচৰতে সিহঁতৰ প্ৰত্যাৱৰ্তন, ثم إن علينا حسابهم আৰু সিহঁতৰ হিচাপ নিকাচ আমাৰেই দায়িত্ব। بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। والفجر وليال عشر والشفع والوتر والليل إذا يسر هل في ذلك قسم لذي حجر ফজৰৰ সময়ৰ শপত, শপত 10 ৰাতিৰ, শপত জোৰ আৰু বিজোৰৰ, আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়। বিবেকবান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে? ألم تر كيف فعل ربك بعاد তুমি দেখা নাইনে তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল? إرم ذات العماد التي لم يخلق مثلها في البلاد ইৰাম গোত্ৰৰ লগত যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী, যাৰ সমতুল্য জাতি কোনো দেশতেই সৃষ্টি কৰা হোৱা নাছিল। وثمود الذين جابوا الصخر بالواد আৰু সামুদ সম্প্ৰদায়ৰ লগত যিসকলে ভয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল। وفرعون ذي الأوتاد الذين طغوا في البلاد فأكثروا فيها الفساد আৰু কোন দেশৰ অধিকাৰী ফিৰাউনৰ লগত ইহঁতে দেশত সীমালংঘন কৰিছিল, তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল। فصب عليهم ربك سوط عذاب ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল। إن ربك لبالمرصاد নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে। فأما الإنسان إذا ما ابتلاه ربه فأكرمه ونعمه فيقول ربي أكرمن আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে। وأما إذا ما ابتلاه فقدر عليه رزقه فيقول ربي أهانن আনহাতে যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে। كلا بل لا تكرمون اليتيم কেতিয়াও নহয়, বৰং তোমালোকে এতিমক সমাদৰ নকৰা। ولا تحاضون على طعام المسكين আৰু তোমালোকে মিস্কিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা। وتأكلون التراث أكلا لما আৰু তোমালোকে উত্তৰাধিকাৰীসকলৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা। وتحبون المال حبا جما আৰু তোমালোকে ধন সম্পদক অতিকৈ ভাল পোৱা। كلا إذا دكت الأرض دكا دكا কেতিয়াও নহয়, যেতিয়া পৃথিৱীখনক চূৰ্ণ বিচূৰ্ণ কৰা হ'ব। وجاء ربك والملك صفا صفا আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিষ্টাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ'ব। وجيء يومئذ بجهنم يومئذ يتذكر الإنسان وأنى له الذكرى সেইদিনা জাহান্নামক উপস্থিত কৰা হ'ব। সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব? يقول يا ليتني قدمت لحياتي তেতিয়া সি ক'ব, হাই, এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন। فيومئذ لا يعذب عذابه أحد সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব, ولا يوثق وثاقه أحد আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব। يا أيتها النفس المطمئنة সেই প্ৰশান্ত আত্মা, ارجعي إلى ربك راضية مرضية তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ। فادخلي في عبادي وادخلي جنتي লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।